অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ চূড়ান্ত ফলাফলত কৰ পৰিদৰ্শক হিচাপে সৰুপথাৰ সমজিলাৰ ১ নং গন্ধকৰি গাঁৱলৈ গৌৰৱ কঢ়িয়াই আনিলে প্ৰত্যুষ ৰাজকোঁৱৰে। দীপক ৰাজকোঁৱৰ আৰু চন্দনা ৰাজকোঁৱৰৰ পুত্ৰ প্ৰত্যুষে এপিএছচি পৰীক্ষাৰ বাবে ১.৫ বছৰ দিন অধিক কষ্ট কৰিছিল আৰু অৱশেষত সফল হবলৈ সক্ষম হল। পিতৃ-মাতৃৰ অক্লান্ত মৰম আৰু সঁহাৰিৰ বাবে এয়া সম্ভৱ হৈ উঠিল বুলি প্ৰত্যুষে মন্তব্য কৰে। ইফালে প্ৰত্যুষৰ ৰিজাল্টৰ খবৰ লাভ কৰাৰ পিছতেই তেওঁলোকৰ বাসগৃহত ওচৰ চুবুৰীয়া ৰাইজৰ সোঁত বৈছে। স্থানীয় ৰাইজে প্ৰত্যুষক গামোচা পিন্ধাই অভিনন্দন আৰু শুভকামনা জনাইছে। প্ৰত্যুষৰ ফলাফলে পিতৃ-মাতৃৰ লগতে সমগ্ৰ গন্ধকৰি গাঁওবাসীৰ ৰাইজক আনন্দিত কৰি তোলে। মোৰ প্ৰিপেৰেশ্যন বুলি ক'বলৈ গ'লে ১.৫ বছৰ মানৰ প্ৰিপেৰেশ্যন হয়। তেতিয়াৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ আপোনাৰ ২০২৪ চনৰ ষ্টাৰ্টিঙৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ বুলি ক'ব পাৰি আৰু বিশেষকৈ ভাল লাগিছে আজি। বিশেষকৈ এটা কাৰণেই ভাল লাগিছে যে ইমান ১.৫ বছৰ পৰিক্ৰমাটো অৱশেষত অন্ত পৰিল বুলি, সেইটোহে বেছি ভাল লাগিছে আজি। কোচিং নাই লোৱা। মা দেউতাৰ ছাপোৰ্ট কেনেকৈ আছে? মা ছাপোৰ্টটো পূৰা একদম টাইমে টাইমে যি খানা কফি সময়ে সময়ে পূৰা আহি থাকে। মা ছাপোৰ্টটো পূৰা আছে। মাকে মই চবতছে বেছিকৈ ধন্যবাদ জনাব বিচাৰোঁ। দেউতা মা দুইজনেই। তাৰ নিজৰ চেষ্টা, তথাপিতো মানে মোৰ মাক হিচাপে আৰু যিখিনি কৰিব লাগে তাৰ চোৱা চিতা খোৱা বোৱা সেইবিলাকতহে মই আছিলোঁ বিশেষকৈ। তেনেকৈ আজি সফল হ'ল সি ৰিলিফ পাইছে আৰু বহুত মেণ্টেল প্ৰেছাৰ তাত আছিলে। আজি সি বহুত ৰিলিফ পাইছে, লগতে মই ঘৰৰ সকলো